এবাৰ অসম চৰকাৰে জিঅ' টেগিঙৰ দায়িত্ব মহিলা আত্মসহায়ক গোট। আজিকালি বিটিআৰত গুলি চলে নেকি? একো নচলে, কাৰণ দিল্লীত মোদী আছে, দিছপুৰত মামা আছে আৰু কোকৰাঝাৰত প্ৰমোদ বড়ো আছে। হয়নে নহয়? শ্ৰদ্ধা ৰাইজ, আপোনালোকে বিটিআৰৰ শান্তিৰ কাৰণে, বিটিআৰৰ উন্নতিৰ কাৰণে ট্ৰেক্টৰ চিনত ভোট দিব লাগিব। হ'ব হ'ব। কটা হাতৰ দাম নাই, নাঙলৰ কাম নাই। হয়নে নহয়? কটা হাতৰ দাম নাই, নাঙলৰ কাম নাই। হয়নে? মই ঠিক কৈছো নে নাই? এতিয়া মই তিনিটা কথা কম। আমাৰ কোন কোন মহিলাৰ অৰুণোদয় নাই? হাত ডাঙৰ। কাৰ কাৰ অৰুণোদয় নাই? আপোনালোকৰ অৰুণোদয় নাই? ৰেচন কাৰ্ড আছে নে নাই? আছে। মোক আপোনালোকে বিশ্বাস কৰে নে নাই? তেতিয়াহ'লে মই আজি আপোনালোকক কথা দিলো, যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোকে মই 3 মাহৰ ভিতৰত অৰুণোদয় দি দিম। মাহৰ 10 তাৰিখে যাৰ যাৰ মামা ভাগিন জিন্দাবাদ। আচ্ছা, যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে, যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে, কোনো বাদ নপৰে, সকলোকে মই 1250 টকা মাহত বেংকৰ একাউণ্টত দিম। হ'ব? একদম বিশ্বাস কৰিছে? ঠিক আছে। লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে? আপোনালোকে কৰিছে? কৰিছে? যোনে যোনে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে সকলোৰে বেংক একাউণ্টত টুপুং কৰি 10,000 টকা সোমাব। হ'ব?